আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে। আৰু কেতিয়াবা কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে, ইমান ভোট বাঢ়িলে, ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন। স্থানীয় মানুহৰ ভোট নাই। যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছোঁ। এভৰিবডি ইজ কনচাৰ্ণ। গুৱাহাটীত থকা মানুহখিনিয়ে চ' যিখিনি ইণ্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে, কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে ছাৰ এইখিনি মানুহ এভিকশ্যন কৰি দিয়ক। কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেণ্ডাম দিছে যে আমাক এভিকশ্যন কৰি দিয়ক। আৰু এতিয়ালৈকে আমাৰ এচিভমেণ্ট আপোনালোকক মই ক'লোৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছোঁ আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছোঁ টু দিছ এক্সটেণ্ট। জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছোঁ।